Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Let's start today's important articles. The first one is enhancing accessibility for PWDs. So what do you mean by PWDs? Persons with disabilities. Okay. A topic 2 UPSC previous year question যদি চাই তাতে আপোনাৰ দুটা বছৰত আহিছিলে PWDs ৰ ওপৰত question so আমাৰ exam perspective ৰ পৰা আমাৰ টপিকটো ইম্পৰ্টেন্ট হৈ যায় Okay, so মই আগৰ পৰাই কৈ আহিছো যেতিয়া আপোনালোকে নিউজপেপাৰখন হাতত ল'ব তেতিয়া আপোনালোকৰ ডিউটি কি হ'ব যে আমাৰ সিলেবাসৰ টপিকসৰ লগত এই নিউজটো মানে হে হ'ব নেকি মানে ইম্পৰ্টেন্ট হ'ব নেকি সিলেবাসৰ টপিকসৰ লগত যদি নহয় তেতিয়া হলে আপুনি মানে নপঢ়িব গোটেই নিউজপেপাৰখন পঢ়াৰ কোনো দৰকাৰ নাই ওকে সো যেটো আপোনাৰ সিলেবাসৰ টপিকৰ লগত মিলে সেই নিউজটোহে আপুনি উঠাব ওকে গোটেই নিউজপেপাৰখন যদি আপুনি পঢ়িব গৈ থাকে আপোনাৰ দিনটোৰ এটা মানে গুড portion of time আপোনাৰ নষ্ট হৈ যাব সো সেই কাৰণে আপুনি হাৰ্ড ৱৰ্ক কৰাৰ লগতে স্মাৰ্ট ৱৰ্কটো বহুত জৰুৰী হয় সেই কাৰণে কৈছো Okay, so the International Day of Persons with Disabilities observed on December 3. So 3rd December or দিনটো আমি মানে আজিৰ দিনটো আমি কি হিচাপে celebrate কৰো আপোনাৰ International Day of Persons with Disabilities. So কিয় কৰো so যাতে আমি aware হও যে PWD সকলেও equally মানে কি কৰক societyৰ যিবিলাক আমাৰ provisions আছে সেইবিলাক তেওঁলোকে আমাৰ দৰে equally enjoy কৰিব পাওক Okay, so this year's theme is amplifying the leadership of persons with disabilities for an inclusive and sustainable future. So inclusive মানে কি যে যেটো কাম কৰা হয় হেতু যেন সবৰ কাৰণে equally মানে profitable হয় সবকে যেন হামৰি লৈ পেলাই হে কামটো কৰা হৈছে হেতুৱে যে PWDs বিলাকেও যাতে যিকোনো এটা ডেভেলপমেন্টাল ওয়াৰ্ক হলে তাৰ পৰা তেখেত সকলেও equally profitable হ'ব পাৰে Okay, so যেটো theme আছে এবাৰ so এটা কি highlights কৰে it highlights the essential role that people with disabilities play as leaders and change makers in shaping just and equitable societies Okay, so তেওঁলোকেও যেন চেঞ্জ মেকাৰছ হ'ব পাৰে কেতিয়া চেঞ্জ মেকাৰছ হ'ব পাৰিব যেতিয়া তেওঁলোকেও প্ৰভিজনছ টো পাব কিবা এটা কৰিব কাৰণে ওকে সো আপোনালোকৰ ইয়াতে ইম্পৰ্টেন্ট হৈ যাব ডে 2 3rd December আৰু theme to চাব Their leadership and participation become meaningless if their fundamental rights, particularly the right to accessibility, remain unfulfilled. So, তেওঁলোকৰ যিটো leadership, এই যে কলো sense makers হ'বৰ কাৰণে তেওঁলোকে leadership ল'ব পাৰিব লাগিব আৰু leadership কেতিয়া ল'ব পাৰিব যেতিয়া তেওঁলোকে fundamental rights বিলাক equally মানে আপোনাৰ তেওঁলোকৰ কাৰণে accessible হয় Okay, particularly the right to accessibility. Okay, accessibility. তেওঁলোকৰ কাৰণে accessibility টোৱে main মানে issue হৈ যায়. Okay, so যেনেকুৱা যে without meaningful access to infrastructure, services, information. Okay, so ধৰক এটা বিল্ডিংতে তেওঁলোকে গ'ল, shopping এখনত গ'ল. আপোনালোকে চাব shopping বিলাকত তেখেতসকলৰ কাৰণে মানে এনেকুৱা মানে সব শ্বপিংৰ কথা কৈছো মই একেবাৰে হাই-ফাই শ্বপিং বিলাকতটো থাকেই কিন্তু মই সবেটো আৰু ইমান আপোনাৰ হাই ক্লাস শ্বপিংত যাব নোৱাৰে গতিকে মিডিয়াম লেভেলৰ পৰা একদম হাই ক্লাসলৈকে সবতে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক অকল শ্বপিং নহয় যিকোনো স্কুল হ'ব পাৰে হস্পিটেলছ হ'ব পাৰে সবতে তেওঁলোকৰ সুবিধাজনকভাৱে যেন infrastructure to বনোৱা হয় Okay, so হেতুৱে নহলে তেওঁলোকে যাব কেনেকে যাব সেই বস্তুটো So accessibility is not a privilege but a basic human right Yes, so accessibility to এটা privilege নহয় তো তেওঁলোকক আমি specially treat কৰাৰ কাৰণে এটো বনাইছো হেতু নহয় তেও
আমাৰ লগত সমানে খোজ কাঢ়াৰ কাৰণে সেইখিনি কৰাই দিছে মানে আমাৰ লগত যেন ইকুৱেল হৈ থাকক মানে সেইকাৰণে এইটো বেছিক হিউমেন ৰাইট বুলি কোৱা হয় এক্সেচিবিলিটি সো এইটো আপোনাৰ ক'ত লিখা আছে ৰাইটস অফ পাৰ্চনছ উইথ ডিজেবিলিটিজ এক্ট 2016 which aligns with the UN Convention on the Rights of Persons with Disabilities. Okay, so আপোনাৰ এক্ট এখন আছে তেওঁলোকৰ কাৰণে সো তাতে এইবিলাক কথা লিখা আছে and this act is important from exam perspective 2016. Okay, so recently এটা landmark judgment দিছে আমাৰ সুপ্ৰিম কোৰ্টে এইটো address these shortcomings যিবিলাক shortcomings হৈছে মই যিখিনি ক'লো যে accessibility issue হৈছে so এইবিলাকক address কৰাৰ কাৰণে এটা কেছ মানে ৰাজীৱ ৰাতুৰি versus Union of India. The court emphasized the need for mandatory non-negotiable accessibility standards across all domains. So, কি কৰিব দিছে তেখেতসকলে mandatory কৰিব দিছে যেটো accessibility কথা কৈ আছো যে accessibility to then mandatory হয় in all domains সব মানে সব ক্ষেত্ৰতে যেন এই বস্তুটো accessibility to যেন mandatory হয় It pointed out the inconsistencies between RPWD Act and current accessibility rules. So, Actot likha kothakini likhai ase. Tak amar implementation kora nai hua. Okay, mane sabo dise Actot ki likha ase aro currently ki hoy ase. হয়নে নহয় সো লিখা থাকিলে তো নহব বস্তুবিলাক ইমপ্লিমেন্টও হ'ব লাগিব হেইটো কথা হৈছে সো the judgment also drew from the findings of the report so এটা আকৌ ৰিপৰ্ট ওলাইছে হেতু Nalsar University ওলাইছে ৰিপৰ্টটোৰ নাম Finding Sizes for All prepared by the Center for Disability Studies at Nalsar University okay আৰু এই ৰিপৰ্টটোৱে কি হাইলাইট কৰিছে the significant gaps in the legal framework and the lack of enforcement that have allowed barriers in education, healthcare, transport, and public infrastructure to persist. It is equal to jitu gap hoy ase. Likhi thua aru korar major jitu gap, hey gap to e mane education e hok, healthcare e hok, ebilakot barrier etar mane create korise. Tane teloke accessibility issue hoy ase. Ba transport e hok, public transport to tekhethokolok niatu problematic হৈ যায় ন সো হেতু যে সবখিনি বস্তুৱে মানে in all domains যাতে মানে কি হয় accessible হ'ব পাৰে so many government school remain far from inclusive with classrooms restrooms learning materials yes so তেওঁলোকৰ কাৰণে মানে সুবিধা থকা আপুনি কেইখন স্কুল দেখা পাইছে গভৰ্ণমেণ্ট স্কুল So, hospitals often lack essential features such as ramps, accessible toilets, trained staff, making it difficult for persons with disabilities to access healthcare. So, hospitals bilakoto mane thakibo wheelchair thakibo ba kiba thakibo kintu jetia manujon besike impaired hoy thake kisuman tekhetokolor karone mane problematic hoy Itu mainly infrastructure guruto dibo lagibo. So public transport systems and government buildings are frequently inaccessible, limiting mobility and independence. Okay, jetia apunaloke nijor domot mane jabo nwaribo tetia independence to herai thake konoba khinit. Hoye na hoy. So mane ki amar basic rights to nohua hoy thake, fundamental rights to. So additionally, many government websites fail to adhere to web accessibility standards, preventing visually and hearing impaired individuals from accessing vital information. So, anki, jibilak website, hebilako mane accessible friendly hobo lagi, mane koribo pora jay. Okoman cost mane lagibo, mane government cost hobo okoman, kintu koribo pora jay. Hoine, so hetu to fail marise, je visually and hearing impaired মানে যিখিনি individuals তেখেতসকলৰ কাৰণে accessible নহয় The report also critiques Rule 15 of the RPT rules which treats accessibility standards as flexible guidelines rather than mandatory rule. Okay. The Supreme Court directives based on this report provide a clear roadmap for change. It emphasizes that accessibility requires a two-pronged approach. So, Supreme Court ki koise je
এই যেটো accessibility কথা কৈছে accessibility টো দুটা approach মানে require কৰে need হয় তাতে focusing on ensuring accessibility in existing institutions and activities often through retrofitting while the other focuses on transforming new infrastructure and future initiatives. Okay, sabo je etia jikhini apunar মানে হে কৰা হৈছে যেটো যিবিলাক ইনষ্টিটিউশন বনোৱা হৈ আছে তাতে যেন মই যেটো কৈ আছো আগৰ পৰা হেতুৱে যে যিবিলাক বনোৱা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা কিবা ডেভেলপমেন্টাল ওয়াৰ্কে হওক সেই বস্তুখিনি যেন কি হয় তেওঁলোকৰ কাৰণে আপোনাৰ accessible হয় আৰু এটা দিছে যে কি কয় transforming new infrastructure and future initiatives okay আৰু future মানে ফিউচাৰৰ কথাটো ভাবি পেলাই মানে যেন এতিয়া ষ্টেপটো লোৱা যাও বস্তুটো বুজি পাইছে নে ওকে সো হেখিনি যে কারেন্টলিও কৰিব লাগিব ফিউচাৰৰ কাৰণে ভাবিব লাগিব সো all new construction and service delivery systems must comply with strict accessibility yes আৰু strict accessibility হ'ব লাগিব মানে যে ৰুলটো কৰিছে লিখা আছে এই কৰা হোৱা না হেতু নহয় strict হ'ব লাগিব ওকে okay then it also cautions against one size fits all approach yes one size fits all a approach to main answer likhibo paru de one size fits all approach should be ki koribo lage etu mane bond koribo lage okay so then penalties for non adherence ebilak ki dise way dise ebilak ha way disable so penalties for non adherence ami jodi hey mane developmental work to korte jodi ei tekhethokolor kotha nabhabake development work to korisu tete hale penalty dibo lagibo sensitization programs koribo lage for architects policy makers june policy banai june architect hoy tekhethokolor karneo ei bostu bilak mane sensitize korar karne programs kisuman rakhibo lage okay then accessibility can't rely on voluntary compliance and must be treated as a binding legal obligation yes so accessibility to all voluntary compliance voluntary compliance mane ki je rule to all likha thakile nohobo rule eta mani solile nohobo upore upore tak ami obligation hisabe lobo lagibo legal obligation je mani boy lagibo e hobo aru namot koi thoi dia eneko nohoy jeto kamot koriboi lagibo hei bostu to so legal obligation mane ki jetia apunaloke punishment dibo kam to nokoile hetu legal obligation mili koa hoy so the court also directed the union government to delineate mandatory rules yes mandatory bonaise koisu etu as required by section 40 within 3 months aru time mo dise je 3 months of bitor etu ki kora compulsory kora mandatory kora the judgment reinforces a renewed commitment to transforming access to rights into a tangible reality instead of being a ceremonial commemoration, the International Day of Persons with Disabilities ought to serve as a call to action. Yes, it's high time to call to action. Okay, policies and laws alone are not enough. So policies bonai goye ase, kintu tak ami implement nai kora. Hetu kenekwa kotha hol. He karone Supreme Court e etia ki koribo dise within 3 months etuk jen amar mandatory bonai. Okay, I hope buji paise. আৰু এই ডাটা বিলাক আপোনালোকে আনসাৰত ভৰাব পাৰিব খুব ধুনিয়া ডাটা কিছুমান দিয়া আছে কেছ দিয়া আছে ৰাজীৱ ৰাতুৰি ভাৰ্সাস ইউনিয়ন অফ ইন্ডিয়া ওকে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট আৰ্টিকল বেটলিং এইডছ সো কি হৈছে এটো আসাম ট্ৰিবিউনত আহি আছে আজি এডিটৰিয়েল আহি গল সো মই এডিটৰিয়েলটো কিয় বেছি ইম্পৰ্টেন্ট বুলি ভাবো যে বহুত যেতিয়া ইম্পৰ্টেন্ট কিবা এটা নিউজ হৈ যায় যেজনে কি আমাৰ এক্সামত অহা হেতু খুব বেছি আপুনি এডিটৰিয়েল পেজটো পঢ়ি থাকিলে ইনাফ হৈ যায় মোৰ দেন ইনাফ হৈ যায় কিয় বিকজ বহুত ইম্পৰ্টেন্ট নিউজটো আহি যায় এট লাষ্ট okay so the latest assessment has indicated that despite a low HIV prevalence rate new infections have been on the rise in Assam so amar jeto HIV মানে infection মানে সেই বস্তুটো এতিয়া লাহে লাহে বাঢ়ি আছে আমাৰ
Assamot rise hoye ase. Okay, official data shows that in 2023 to 24 a time period to bitorat amongst 10,82,024 individuals tested in Assam at integrated counseling and testing centers, 7,274 were HIV positive cases. So almost apunar 11 lakhs individuals or bitorat 7,200 manuhar positive ulaise. HIV positive ulaise. Similarly, from April to October 2024, 4,37,830 people had been tested, out of which 3,947 returned positive. Okay, so amar yare bitorat Kamrupot apunar 533 ta positive case ulaise. Kamrupot Nagaot ulaise 375 aru Kacharot ulaise 360 cases. Mane ei dintat sobotke besi ulaise. Another disturbing trend concerns the high incidence of injecting drug use, which accounted for 64.6% of transmissions, while heterosexual transmission comprised 25.2%. Okay, ebilak apunar mainly injecting drug to report gurutto dibo lagibo. Okay, injecting drugs, drug trafficking issue ase no amar state, so ebilakok address koribo lagibo. So with the National AIDS Control Program NACP Phase 5 2021-26 to accelerate reduction in new annual HIV infections across high risk, at risk and low risk population groups. So etu jetu control program loa hoise yate manukhinik mane bhogai loise jikhini high risk ot ase jikhini at risk ot ase aru jikhini low risk ot ase keneke mane intervention bilak lobo lagibo mane belek groupor manukhinir karone ei bostu khinir kotha koise. So prevention is another key area, so ami prevention koribo paru rukhabo paru bostu tu no. So in the northeast, injectable drug use constitutes a major challenge in AIDS control as the high incidence suggests the flourishing narcotics trade in the region. So koise je amar state khonot je narcotic trade to khore highly mane badhi ase. So ei bostu khinir karone amar mane ki hoy jikhini youth hoy teoloke potokke attract hoi jay. Okay, drugs mane eta নিচা কৰিম এনেকুৱা এটা মানে সো হেইটোৰ কাৰণে যে তেওঁলোকৰ কিমান লাইফটো স্পইল হৈ আছে সেই বস্তুখিনি সেনসিটাইজ কৰিব লাগিব তেওঁলোকক কৰিব লাগিব আৰু পেৰেন্টস কিনিও বহুত খিনি কনসাৰ্ন হ'ব লাগিব. ওকে, আমাৰ এবাৰ যেটো এপিএসসি মেইনস পৰীক্ষা গৈছে তাতে এনেকুৱা ধৰণৰ এটা এসে টপিক আহিছিলে সেইখন বাৰু মই নাই লিখা মই বেলেগ লিখিছিলো. সো আপোনালোকে ক'ব নোৱাৰে কেনেকুৱা ধৰণৰ এসে আহিব আপোনাৰ এক্সামত. ওকে, সো এবাৰটো মানে আনএক্সপেক্টেড আছিল টপিকস বিলাক যে মানে কোড টাইপ এসে এবাৰ নাহিলে গটিকে মানে যেটো আহে পেপাৰত নিউজ পেপাৰত হেইটোৱে ভালকে পঢ়কচোন আপুনি সদায় এটা টপিকটো আপোনাৰ নলেজ থাকিব ন. সো যেতিয়া এটা হোলিস্টিক নলেজ থাকিব এখন এসে লিখিবৰ কাৰণে সাফিশিয়েন্ট হয়. হোলিস্টিক নলেজ লাগিব এসে এখন লিখিবৰ কাৰণে আপুনি অকল সেই টপিকটোৰ ওপৰত জানিলে নহব সেই টপিকটো কাৰ লগত ৰিলেট হৈ আছে বুজি পাইছে নে কাৰ লগত আমাৰ মেইন কি পাৰপাস কি পেপাৰ পঢ়াটো পাৰপাস হয় পেপাৰ পঢ়াৰ লগতে আমাৰ ব্ৰেইনত এটো থাকিব লাগিব যে আমি এই পেপাৰখনৰ পৰা আমি কেনেকেনো আপুনি এটা ভাল আনসাৰ লিখিব পাৰিব. প্ৰিলিমছৰ কাৰণে আপুনি এমসিকিউ পঢ়ি মানে বহুত আপুনি প্ৰেক্টিস কৰি পাস কৰি যাব কিন্তু মেইনছটোৰ কাৰণে মেইনলি আপুনি কষ্ট কৰিব লাগিব. আপুনি ভাবিব লাগিব ইউ হ্যাভ টু থিংক যে এই টপিকটো কোনটো মানে টপিকৰ লগত ৰিলেট হ'ব পাৰে. আমাৰ সিলেবাসখন ফাৰ্স্ট লাৰ্ন কৰিব লাগিব আপুনি তাৰ পিছতে আপোনাৰ আহিব যে আচ্ছা এইটো টপিকৰ লগত এইটো টপিক. সো সেই কাৰণে কৈছো যে সিলেবাসখন আপোনালোকে লাৰ্ন কৰিব এপিএসসিৰ যিখন মেইন সিলেবাস থাকে সেইখন. Okay, introducing HIV awareness in the high school curricula can also be an
Ideal strategy towards awareness and sensitization at an early stage. Something advocated by Union Health Minister JP Nadda. So, our recently World AIDS Day celebrate হৈছিলে কেতিয়া হয় মনত ৰাখিব important for prelims exam or another exam. Okay, so 1st December আমাৰ World AIDS Day celebrate হয়. Okay, so তাতে দেখেতে মানে হে কৈছিলে যে হাই স্কুলত আপোনাৰ এটা awareness program ৰাখিব লাগে, কাৰিকুলাম দিব লাগে, এটো যাতে aware হয় বা sensitize হয়. Okay, so কাৰণ youth খিনি বেছিকে attract হয়. Okay, সেই youth খিনি যাতে সৰুৰ পৰাই মানে aware হৈ যায় যে এটো আমাৰ কাৰণে বেয়া হয়, এটোক আমি avoid কৰিব লাগে এই বস্তুখিনি. So enhanced communication and spread of AIDS awareness besides ending discrimination against persons affected with HIV. Okay. আৰু পেৰেণ্টছে মানে সেইটো চাব লাগে বিশেষকে যে পকেট মানি তেখেতসকলে দি আছে সেই পকেট মানিটো তেওঁলোকে ক'ত ইনভেষ্ট কৰি আছে. This is also an important way, মানে preventive way হ'ব পাৰে. Okay, so Northeast constitute a major AIDS-prone zone, something that calls for scaling up of interventions at both government and non-government levels. Okay, so এই দুটা অকমান important article আছিল আৰু এটা আহিছে pieces of peace in Manipur. So Manipur ওপৰত আহি আছে. So আপোনালোকে এটা বস্তু চাব যেহেতু মণিপুৰটো ৰিপিটেটিভলি আহি আছে আমাৰ এক্সামত সৰি পেপাৰত. So মণিপুৰৰ জিওগ্ৰাফি চাব, পলিটিকেল চাব, মানে মণিপুৰত আমাৰ জিওগ্ৰাফিকেল কি কি ইম্পৰ্টেণ্ট আছে হয়নে, লেক আছে, তাৰপিছতে আৰু ওয়াইল্ড লাইফৰ কিবা আছে নেকি বা লোকেশনটো কি হয়, ফৰেষ্ট এৰিয়া কিমান আছে. সো এনেকুৱা ধৰণৰ বস্তুবিলাক চাব. পলিটিকেলটো চাব সিএম কোন হয়. ওকে, আৰু যেটো ভায়োলেন্স হৈছে কুকি মেইটে সেইটো ইম্পৰ্টেন্ট হ'ব. ওকে, সো ইয়াতে আপস্পা বুলি এটা আহিছে. আপস্পা কি হয় এইটো আপোনালোকে পঢ়িব লাগিব. যেতিয়া আৰ্টিকেল আহিব আপস্পাৰ ওপৰত নিশ্চয় আৰ্টিকেল আহিব তেতিয়াতো বুজামেই, তথাপিতো চাবচোন আপস্পা মানে যিসকলে জানে নাজানা সকলক কৈছো আপস্পা মানে কি হয়. Okay, so the Naga Framework Agreement signed in 2015. Eto information important for prelims. Naga Framework Agreement to ketia sign kora hoisil 2015. Okay, aru NSCN Isaac Muiba leader kun hoy Twingaleng Muiba. Okay, so আজি এখিনি important asile আৰু আপোনালোকৰ work হল আজিৰ কাৰণে আপস্পাটো চাব আৰু এই যি দুটা important topic মানে পঢ়ালো মই PWD আৰু AIDS ৰ ওপৰত ইয়াৰে short note বনাব আপোনালোকে try কৰিব. ঠিক আছে, thank you for watching the video.